নহয় নহয় তুমি ভিডিঅ'বিলাক অলপ কমকৈ দিয়া কৰা কাৰণ ইহঁতৰ পঢ়াবিলাক সেই হৈ গৈ আছে মানে ভিডিঅ' চাই থাকে এনি টাইম কমাই দিয়া কৰা এইবিলাক বস্তু ইমান এটা ভাল নহয় মানে হা আগতে ভালকে পঢ়া শুনা কৰা সেইটো তোমাৰ বাইটি হয় বাইদেউ হয় বয়স হেৰি সেইখিনি আপুনি আপোনাৰ গাৰ্জেন হিচাপে বুজোৱাটো প্ৰয়োজন হা হা মই বুজাইছোঁ তাক মই সৰু ল'ৰা নাই এতিয়া কেনেকৈ ডাইৰেক্টলি ক'বও ভাল নালাগে মই তাক বুজাওঁ মই তোমাৰ লগত বিয়া হ'ম কিন্তু মই কৈ থৈ দিছোঁ নহ'লে মই কিন্তু বেয়া পাম তোমাক নহ'লে কিন্তু আনফল' কৰিম মই বেয়া পাম তোমাক তুমি বিয়া হ'বানে মোৰ লগত নাংগা মোক বিয়া পাতি দিবই লাগিব মই জন্মদিনৰ আগতে মোক বিয়া পাতি দিম বুলি কৈছে দেউতাই তোমাৰ দেউতাই কি মাজে মাজে বাহিৰৰ পৰা কিবা কিবি কৈ থাকে কিবা ঔষধ চলে কিবা চলে মই এইটো বস্তু ভাল লগা নাই roll camera action অটিনা হেল্ল' মাইক টেষ্টিং য়েছ গাইজ পুৰা জোচ লৈ কিনে হাতত নহয় কাণত হেডফোন লগাই আজি ৰেডি প্ৰেংক কলৰ কাৰণে বহুত কৈছে যে প্ৰেংক কলা নাহে নেকি মানে চাওক মই এটা কথা কওঁ মানুহ যেনেকৈ লাইফটো বা জীৱটো থাকিবৰ কাৰণে ব্লাডৰ প্ৰয়োজন তেনেকৈ মোকো প্ৰেংকৰ প্ৰয়োজন হয়নে নহয় দোস্ত কাৰণ যিটোৰ পৰা আমি কৰি আহিছোঁ সেইটোতো এৰি দিব নোৱাৰোঁ ন হয় তাৰে কাৰণে কিবা মাজে মাজে কৰিব লাগ পৰে যেনে ধৰক চেলিব্ৰিটি হাউচ ৰিয়েলিটি শ্ব' মই ট্ৰাই কৰিলোঁ নতুনকৈ এতিয়া ইয়া তো সেইটোৱে এতিয়া কথাটো এনেকুৱা ধৰণৰ আজি প্ৰেংক কল কৰিব গৈছোঁ বহুত দিনৰ মূৰত এগৰাকী ভাইৰেল ছোৱালীৰ লগত বহুত ট্ৰেণ্ডত আছে আমাৰ ওচৰৰে মই আগতে গম পোৱা নাছিলোঁ সৰু ছোৱালী ক্লাছ 6ৰ ছোৱালী মোৰ মুখতে নামটো নাই তাৰ আলিছন মেনজা না যদি ভুল হৈছে মোৰ প্ৰনাউন্স কৰাওঁতে মাফ কৰি দিব এছ আনস্ক্ৰিপ্টেড নিশ্চয় সিদিনাও আপোনালোকে দেখিলে এটা পডকাষ্ট লৈছিল ইণ্টাৰভিউ তো আমাৰ ইয়াৰ ওচৰৰে হয় মই ভাবিলোঁ যে এটা প্লেনিং কৰিলোঁ প্ৰেংক কল এটা কৰা যাওক আৰু তাইক যদি মই ডাইৰেক্ট এনেকৈ মাতেৰে প্ৰেংক কৰোঁ এনেকুৱা লাগে যে তাই স্মাৰ্ট আছে ছোৱালীটো দেখিলে গম পাই ধৰত পৰি যাব পাৰে চ' সৰু ল'ৰাটো দিওঁ বহুত দিন আজি 1 মাহ মই একো ধৰণৰ মাত চেঞ্জ কৰা নাই যদি মাতত প্ৰব্লেম পায় আপোনালোকে মোক একদম বেয়া নাপাব ক'ব কমেণ্টত যে মাতটো ঠিকে আছে নে নাই ট্ৰাই কৰি চাওঁ নে কি দোস্ত বাকী বলক আজি আলিছনৰ লগত প্ৰেংক কলটো কৰোঁ কেনেকুৱা তাইৰ ৰেছপন্স আহি চাওঁ চলো চিষ্টেমেটিক চিষ্টেম ছাৰ নামৰ তাৰ নামেই ছাৰ মোৰ বৰাব্বা হয় হলি মস্ত পেটলা হেল্ল' আলিছনে কৈ আছে নেকি আচ্ছা মই ডিমুৰ পৰা কৈ আছোঁ হা শুনি আছে হেল্ল' মই ডিমুৰ পৰা ক'লোঁ ডিমুৰ পৰা তোমালোকৰ ওচৰলৈ হয় তোমাৰ ভিডিঅ'বিলাক চাই থাকোঁ খুবেই ভাল লাগে বাৰু আচলতে মোৰ এটা সৰু ল'ৰা এটা আছে সি তোমাৰ মানে বৰকৈ ভিডিঅ' চাই স্কুলৰ পৰা আহিলে হওক যাওঁতে হওক তোমাৰ কথাই কৈ থাকে মোৰ লগত আছে কিন্তু এটা অসুবিধাও হৈ আছে মই বাৰু ক'ম তোমাক কথাখিনি মই কথাটো তাৰ লগত একবাৰ পাতাচোন সি ওচৰতে বহি আছে দি দিছোঁ হা ল'বা হেল্ল' তোমাৰ ভিডিঅ' চাই বহুত ভাল লাগে তুমি আমাৰ ফালে আহিবা নেকি এদিন মোৰ নাম ৰক্তিম হয় ৰক্তিম কলিতা মোৰ নাম আৰু মই তোমাক বহুত ভাল পাওঁ মই ক্লাছ 3 পাইছোঁ এইবাৰ শংকৰদেৱ শিশু নিকেতনত পঢ়োঁ হ'লে মানে মই তোমাক বহুত ভাল পাওঁ মানে পঢ়িম কিন্তু মানে তুমি যদি মোক ভাল পোৱা মই আৰু ভালকৈ পঢ়িম তুমি ভাল পাবানে মোক তাকেতো কিন্তু বহুত ভাল লাগে মই তোমাক মানে আমাৰ স্কুলত মই চবকে কৈ থাকোঁ তোমাৰ কথা আৰু এদিন নহয় হেল্ল' এদিন তোমাৰ কথা এটা আমাৰ লগৰ বেয়াকৈ কৈছিল শুনি আছানে তোমাৰ কথা এদিন এটা আমাৰ লগৰে বেয়াকৈ কৈছিল
মই তাৰ গোটেই পেণ্টটো খুলি কোবাইছোঁ গোটেই ৰাস্তাত কোবাইছোঁ মই ভেৰি গুড বেটা ভেৰি গুড তাকেইতো মই মানে বহুত ভাল পাওঁ যে তোমাক সেইকাৰণে দেউতাই কিবা ক'ব বোলে ৰ'বাচোন এবাৰ হেল্ল' 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 মানে তোমাৰ ই বহুত ভাল পাই থাকে তোমাৰ কথা বৰকে কৈ থাকে মোৰ ল'ৰাটোৱে হ'লে এতিয়া সি বেয়া নাপাবা সেনেকৈ কয় মানে এতিয়া পঢ়া শুনা সি কমাই দিছে তোমাৰ কাৰণে হা তো পাৰিলে অকণমান ভিডিঅ'বিলাক কমকৈ দিয়া কৰাচোন নহয় তুমি ভিডিঅ'বিলাক অলপ কমকৈ দিয়া কৰা কাৰণ ইহঁতৰ পঢ়াবিলাক সেই হৈ গৈ আছে মানে ভিডিঅ' চাই থাকে এনি টাইম তো কমাই দিয়া কৰা এইবিলাক বস্তু ইমান এটা ভাল নহয় মানে হা মই ভাল পাওঁ তুমি ভাল কাম কৰিছা বেয়া কৰা নাই কিন্তু সেই আৰু মানে ল'ৰাটো অকণমান মেণ্টেলি অকণমান সেই হৈ গৈছে মানে তোমাৰ ভিডিঅ'বিলাক চাই এতিয়া ইমান সৰু ল'ৰা এটা প্ৰেমত পৰা বুলি ক'লে ভাল নালাগে নহয় শুনিলে বেয়া লাগি এতিয়া সি নাজানে বাৰু নাজানাকৈ কিবা কিবি কৈ আছে তোমাৰ কি লগত দেউতাই কিবা কোৱা যেন পালোঁ কিবা কণী ফুটি ওলা নেকি বুলি হেল্ল' দাদা আপুনি এইটো কি ক'লে মই ভালকৈ বুজি নাপালোঁ কিবা কণী ফুটি ওলা বুলি ক'লে নেকি আজিকালিৰ পোৱালিবিলাক কণীৰ পৰাই বাহিৰত ওলাওঁতে প্ৰেমৰ কথা সেইটো হয় বাৰু কিন্তু এইবিলাক মই এনেকৈ ক'লে ভাল নালাগে অলপমান নিজৰ বাচ্ছাক অলপমান হেৰি কৰিব লাগে আপুনি এইবিলাকত বুজাই কেনে ক'ব লাগে বাচ্ছা এতিয়া কোবাই কেনে হেৰি নহয় এইবিলাক যে এইবিলাক সেনেকুৱা কথা নহয় বেটা ভাল লগাটো সেইটো বেলেগ কথা আগতে ভালকে পঢ়া শুনা কৰা সেইটো তোমাৰ বাইদেউ হয় বয়সেদি সেইখিনি আপুনি আপোনাৰ গাৰ্জেন হিচাপে বুজোৱাটো প্ৰয়োজন মই বুজাইছোঁ তাক মই সৰু ল'ৰা নাই এতিয়া কেনেকৈ ডাইৰেক্টলি ক'বও ভাল নালাগে মই তাক বুজাওঁ কিন্তু সি ইমানখিনি আগবাঢ়িছে সি বিয়া পাতি দিব লাগে কিবা কিবি কয় হেল্ল' মই তোমাৰ লগত বিয়া হ'ম কিন্তু মই কৈ থৈ দিছোঁ নহ'লে মই কিন্তু বেয়া পাম তোমাক নহ'লে কিন্তু আনফল' কৰিম মই বেয়া পাম তোমাক তুমি বিয়া হ'বানে মোৰ লগত নাংগা মোক বিয়া পাতি দিবই লাগিব মই জন্মদিনৰ আগতে মোক বিয়া পাতি দিম বুলি কৈছে দেউতাই কি হ'ব মেট্ৰিকত ষ্টেল কৰবে আৰু গভৰ্ণমেণ্ট জব আনবে তুমি যদি এতিয়াতে কোৱা মই ভালকৈ পঢ়িম তুমি কিন্তু ক'ব লাগিব নহয় তুমি ভালকৈ কোৱাচোন হ'বানে বিয়া এইটো হ'ল তাৰমানে সেই চলি আকচনি থাকে না তোমাৰ দেউতাই কি মানে মাজে মাজে বাহিৰৰ পৰা কিবা কিবি কৈ থাকে কিবা ঔষধ চলি কিবা চলি মই এইটো বস্তু ভাল লগা নাই সেইটো অদাহুৰ কি নহয় এইবিলাক কথাটো বেয়া তাই সি ভাল পাই কিনে কৈছে আপুনি বুজাওক কথাখিনি তাক মানে হ'ল এই যে বৰ উৎপাত যে কিছুমান বাচ্ছা কথা নুশুনে আমাৰ ইয়াতে সেইটো কৰা হয় বুলি কয় এনে এটা কাম কৰিব নোৱাৰি নেকি মই যদি আপোনাক ৰিকুৱেষ্ট কৰোঁ মানে আপোনাক দাদা বুলি সম্বোধন কৰি কওঁ এনে তাক এনে সি জানকে যাতে কাৰণ পহৰা পাতি গোটেই বাদ দিছে একো মাকৰ কথাও নুশুনে মোৰ কথাও নুশুনে অকল আলিচনৰ কথা কৈ থাকে তো সেই ক্ষেত্ৰত যদি আমি তাক এনে কৈ থৈ দিওঁ যে তোমাক ভাল পাই একদিন লগ কৰি কিনে হেংচেট এটা কৰাই দিওঁ আৰু ভাল পাই বুলি কৈ থৈ দিওঁ তেতিয়া একোতো নাই দিয়কচোন কিন্তু সেনেকৈ যদি কৈ থৈ দিওঁ অলপমান ভাল হ'ল হয় কথা নহয় দাদা বাচ্চাকে বিলাকক কেনেকে মটিভেট কৰি বুজাই সৰুকালিত থাকে আজিকালিৰ বাচ্চা সেনেকুৱা ক্লাছ 4-ৰ 3-ৰ বাচ্চা দেখিছো বহুত গাৰ্লফ্ৰেণ্ড ক্ৰাছ এইবিলাক থকা কোৱা শুনিছো এক শ্ৰেণী বাচ্চা আছে বুজাই কেনে চিধা হয় এক শ্ৰেণী কোবাই কেনে আপুনি যেনেকে পাৰে কৰিব নহয় মই তাক আমি আপোনাক একো সহায় কৰিব নোৱাৰো এইটোত
নহয় আপুনি একো টেনশ্যন ল'ব নালাগে একো ডিষ্টাৰ্ব নকৰে সি তাৰ সৰু ল'ৰা সি ইমান ভাবিবই নালাগে আপুনি একদম সৰু ল'ৰা এবাৰ জাষ্ট সি যাতে নহ'লে মানে মই ডক্টৰক আনকি আপুনি বিশ্বাস কৰক ডক্টৰ পৰ্যন্ত দেখাইছোঁ ডক্টৰে কৈছে কি এটাই মানে লাষ্ট উপায় আছে তাইক দেখাই দিব লাগে এবাৰ তাক দেখাই দি কিনে লগ কৰাই দিব লাগে ডিমুক চকত জমিদালিত তাতে লৈ যাওক একবাৰ সময় পিঠিক খুৱাই দিব ঠিক হৈ যাব সেইখন তাতে গৈছিলোঁ তেখেতে কৈছে আপোনাৰ চিনি পায় বুলি ক'লে মই কৈ দিম দিয়ক তেহেঁতে বঢ়িয়া ঔষধ বনাই দিব আচ্ছা আচ্ছা ঠিক আছে তেন্তে হ'ব এমএলৰ ইনজেকশ্যনৰ হৈ যে বাচ্চাই ভয় যে চব চিধা হৈ যাব আচ্ছা আচ্ছা হ'ব বেয়া নাপাব আমি অলপ ধেমালিতে কথাবিলাক থাকো আৰু ঠিক আছে দিয়া হ'ব তুমি আহিবা দে কিন্তু এইফালে ডিমৰ পৰা আহিবা দে ভালকে পঢ়া শুনা কৰা মই তোমাৰ কাৰণে এটা ধুনীয়া ডাঙৰ 10 ml ইনজেকশ্যন বনাই লৈ যাম দেই যদি তুমি পঢ়া শুনা নকৰা তুমি লৈ আহিবাচোন আলিচনকে লৈ আহিবা মই বিয়া পাতিম এলিচনক নিনিও মই আগতে যাম মই তোমাক বিয়া নাপাতো নহয় তোমাক বিয়া নাপাতো তুমি কিয় আহিবা তুমি নাহিবা নহয় তোমাৰ কাৰণে স্পেচিয়েল ইনজেকশ্যনটো মোৰ পৰা গিফ্ট দিয়া যাব দিয়া চিন্তা নকৰিবা তুমি দিলে মই ল'ম একো নহয় দিয়া হ'ব দিয়া তেতিয়াহ'লে আমি লৈ আহিম দিয়া ঠিক আছে দিয়া হ'ব তেন্তে দেই এইটো প্ৰেংক চলি আছে হেল্ল' কৰবা নোৱাৰিম মই ভিডিঅ'ত কৈছোঁ বোলে আলিচনৰ লগত প্ৰেংক কৰা ইমান ইজি নহ'ব একদম ইম্পচিবল দাদাৰ কথা শুনিয়ে মোৰ বেয়া হাঁহি উঠিছে কেনেকৈ ৰখিছোঁ আৰু বাকী আলিচন বেয়া নাপাবা মই মোৰ ঘৰ সোণে ঘৰতে হয় আৰু মই মানে প্ৰেংক কল কৰোঁ হ'লে তোমাৰ কথা মোক তাৰ ভিডিঅ' পাইছিলোঁ মই এটা চচলিক যে নাম সুধিছিলা সি যে কৈছিল নাচব বুলি কিনে দিছে মই এনেকৈ হাঁহিছোঁ হয় 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 তাকে এতিয়া তোমাৰ কাৰণে বৰকৈ কমেণ্ট আহিছিলে কেইদিন তো তাৰ কাৰণে কৰিলোঁ অডিয়েঞ্চৰ কেমেৰা হৈ আছে গোটেইখিনি তুমি এটা কৈ দিয়া কেনেকুৱা লাগিল কি ক'বা লাগব আৰু মই চিষ্টেমেটিক চিষ্টেম বুলি কৈ দিম আৰু এলভিছ ভাই বাকী চাবা ভিডিঅ'টো লিংকটো মই দি দিম তোমাক তাকে আৰু বেয়া নাপাবা কিন্তু দাদাকো ল'ব বেয়া চেয়া নাপাব একদম একদম মজা মজা ভিডিঅ' বনাই থাকা বাচ্চাটোৰ কাৰণে কেৱল ইনজেকশ্যনটো মই ৰেডি কৰি থম এই বাচ্চাটো ময়ে আছিলোঁ আপুনি আৰু কি কৈ এইগিলা কথা নেকি তেতিয়াহ'লে আছে দিয়া মুঠতে 10 ml পাৰিবি দে এটা তাকেইতো প্ৰেম কিৰিটি ওলাই যাব গোটেই